নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি ষ্টেচনত ট্ৰেইন আহিলে ট্ৰেইনত উঠি আমি ভণ্টিহঁতৰ ঘৰলৈ বুলি গৈছিলোঁ। ভণ্টিহঁতে পিকনিক খাবলৈ মাতি পঠাইছিলে। চুন আৰু আমি দুজনীয়ে গৈছিলোঁ পিকনিক খাবৰ কাৰণে। 2025 চনৰ 1 তাৰিখে আমাৰ পিকনিক খাবলৈ যোৱাই নহ'ল আৰু সেইকাৰণে জানুৱাৰী মাহতে ভণ্টিয়ে মাতি পঠালে পিকনিক খাবৰ কাৰণে। আইজনীহঁতৰ স্কুলৰ ফালৰ পৰা নিয়া হৈছিলে পিকনিক খাবৰ কাৰণে। আমিও গ'লোঁ, চুন আৰু মোকো লগ ধৰিলে। আইজনীৰ গাৰ্জেন হিচাপে যাবলৈ পালোঁ। ভণ্টিহঁতৰ আইজনীৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেৱে আমাক পাৰ্মিশ্যন দিলে যাবৰ কাৰণে আৰু ময়ো চুনক পিকনিক খাবলৈ লৈ যাবলৈ পালোঁ। বহুত ভাল লাগিছে দেই। ভাল লাগিছে ন? অভিভাৱক ল'ৰা ছোৱালী সকলোৰ লগত মানে যাবলৈ পাইছো। আমাৰো ভাল লাগিছে, আপোনালোকৰ যাবলৈ পাই। পিকনিক বুলি ক'লে কিমান যে আনন্দ লাগে সকলোৰে। প্ৰধান শিক্ষয়িত্ৰী বাইদেউৰ এটা গুণে ভাল লাগিলে, তেওঁ পিকনিকলৈ যাওঁতে নাচ গান কৰাৰ প্ৰাক মুহূৰ্তত ভগৱানক স্মৰণ কৰি ল'লে, যিটো মায়ে মোক সদায় কয় ক'ৰবালৈ যোৱাৰ আগতে ভগৱানক প্ৰথমে সেৱা জনাই ল'ব লাগে বুলি। এয়া চাৰিওফালে গছ-গছনি, চাহ বাগান সকলো দেখি ইমান বেছি ভাল লাগিলে। চাৰিওফালে সেউজীয়া পৰিৱেশ। আমি বৰশিল পাবলৈ অলপ সময় আছিল আৰু এয়া বাগানৰ মাজে মাজে আমি গৈ আছিলোঁ। দূৰৰ পাহাৰখন দেখিবলৈ ইমান যে সুন্দৰ লাগিছিল। ল'ৰা ছোৱালীবিলাকৰ আনন্দ ফূৰ্তি দেখি কিমান যে ভাল লাগিছিল। সিহঁতে পাহাৰখন ওচৰৰ পৰা দেখিবলৈ পাম বুলি কিমান যে আনন্দ ফূৰ্তিৰে বাছখনত চিঞৰ বাখৰ কৰি গৈ আছিল আৰু মোৰো বহুত ভাল লাগিছিল, কাৰণ পাহাৰীয়া ঠাই চাবলৈ মোৰো বহুত মন আছিল। পাহাৰীয়া ঠাই মই বহুত বেছি ভাল পাওঁ।
এইফালে আমি আহি পায়ে এনেকৈ বাছৰ পৰা নামিয়ে ভিডিঅ' কৰি মই থলোঁ, কাৰণ ভিডিঅ'বিলাক সাঁচি ৰাখিলোঁ প্ৰতিটো মুহূৰ্তৰ। এয়া নদী পাহাৰ দেখিবলৈ কিমান যে ভাল লাগিছিলে। এইফালে এয়া আমি বৰশিলত আহি উপস্থিত হ'লোহি। এইফালে সকলো ষ্টুডেণ্টবিলাক মাহীৰ ওচৰত থাকা। আমি গৈ বহি ল'লোগৈ অলপ, সৰু সৰু চেয়াৰ লৈ যোৱা হৈছিল। নৈ পাৰতে অলপ আমি সকলো এনেকৈ বহিলোঁ। এইফালে এয়া ৰান্ধিবৰ কাৰণে সাজু কৰা হৈছিল, সকলো যা যোগাৰ কৰা হৈছিল, আৰু এইফালে ষ্টুডেণ্টবিলাকক লৈ ফটো তোলা হৈছিল, আৰু ময়ো লগতে ভিডিঅ' কৰি থলোঁ। এয়া ব্ৰেকফাষ্ট টাইম আছিল। সকলোৱে আমি চাহ খাই ল'লোঁ। এয়া আছিল বহুত বেছি ভাল লগা মুহূৰ্ত, সকলোৰে আমাৰ আনন্দ ফূৰ্তি, আৰু বহুত বেছি লাকি হ'লেহে চাগে এই ঠাই চাবলৈ পায়। মই নিজকে ভাবিছোঁ মই বহুত বেছি লাকি, সেইকাৰণে চাগে আমি বৰশিললৈ যাবলৈ পালোঁ আৰু চাবলৈ পালোঁ।
এয়া হৈছে বৰশিল আৰু বৰশিলত গদাধৰ সিংহৰ ভৰিৰ খোজ আছিল আৰু আমি গদাধৰ সিংহৰ ভৰিৰ খোজ চাবলৈ বৰশিলৰ ওপৰত উঠি গৈছিলোঁ আৰু এয়া তাৰে ভিডিঅ'। পাহাৰখন ইমান বেছি সুন্দৰ লাগিছিল, মই ভণ্টিক ভিডিঅ' কৰি দিবলৈ ক'লোঁ। পাহাৰখন আৰু বেলিটো ওলাই আছিল, ইমানেই বেছি ভাল লাগিছিল। এয়া হৈছে মই বৰশিলৰ ওপৰত উঠি যাওঁতে ভিডিঅ' কৰা নহ'লে, নামি আহোঁতে অকণমান মোৰ চুনচুনক ভিডিঅ' কৰি দিবলৈ ক'লোঁ, তাই ভিডিঅ' কৰি দিছিল। এয়া হৈছে আমি পাহাৰৰ ওপৰলৈ উঠি গৈছিলোঁ, চাহ বাগান আছে, চাহ গছ আছিল। আমি অলপ ওপৰলৈ উঠি গ'লোঁ, বহুত ভয়ে মোৰ বহুত বেছি ভয় লাগিছিল ওপৰলৈ উঠিবলৈ, কাৰণ মই সৰুতে চৰাইদেউ পাহাৰ যাওঁতে ওপৰৰ পৰা পৰি গৈছিলোঁ। সেই ভয়টো মোৰ আজিও আছে। মোৰ বয়স তেতিয়া 3 বছৰমান আছিল আৰু ভাইটি আছিল, ভণ্টি তেতিয়া জন্মই হোৱা নাছিল আৰু পাপাই মোৰ হাতত ধৰি আছিল, আইটিক মায়ে কোলাত লৈ আছিল আৰু মামাহঁতো গৈছিল, সৰু মামা। কিন্তু পাপাৰ হাতৰ পৰা মই হাতখন এৰাই তললৈ বাগৰি গ'লোঁ আৰু যিমান স্পীডত মই গ'লোঁ তাতোতকৈ স্পীডত আমাৰ বাগানৰ পৰা এজন বিহাৰী সম্প্ৰদায়ৰ ড্ৰাইভাৰ লৈ যোৱা হৈছিল। তেওঁ তাতোতকৈ স্পীডত গৈ মোক তুলি ধৰিলে। মোৰ বয়স মাত্ৰ 3 বছৰ হৈছিল আৰু মই বহুত বেছি দুখ পালোঁ। এয়া মোৰ চুনচুন, তাই ভিডিঅ' কৰি আছিল আৰু এইফালে আমি পাহাৰৰ পৰা নামি আহোঁতে ভণ্টিয়ে ভিডিঅ' কৰি আছিল আমাক। পিকনিক খাবলৈ গ'লে সৰু ল'ৰা ছোৱালীবিলাকক মাক দেউতাকে অকলে এৰি দিব নালাগে, গাৰ্জেন যাব লাগে বুলি মই ভাবোঁ। নহ'লে কেতিয়াবা অকস্মাত দুৰ্ঘটনা হয়, সৰু ল'ৰা ছোৱালীবিলাকে ওপৰলৈ উঠোঁতে কেনেবাকৈ পৰি যাবও পাৰে। আমাৰ খাবলৈ হ'ল আৰু আমাক মাতি পঠিয়ালে আৰু এইফালে খোৱা বোৱা ৰেডি কৰিলে, মই ভিডিঅ' কৰি থ'লোঁ। গধূলি হ'বলৈ হ'ল আৰু সকলোৱে খাই বৈ আজৰি হ'লত আমি ঘৰলৈ যাবলৈ ওলালোঁ, ৰেডি হ'লোঁ। কৃষ্ণ ভালে কৌশলে পাওঁগে দেই প্ৰভু। এয়া চাবচোন, পাহাৰৰ বাগানখন ইমান সুন্দৰ লাগিছিল দেখিবলৈ। পাহাৰীয়া ঠাই কিমান যে বেছি ভাল লাগে।
আপোনালোকেও বৰশিললৈ আহি চাব, বহুত বেছি ভাল লাগে।
ইমান বেয়া লাগিছে